নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ মই আপোনালোকৰ লগত আলোচনা কৰি আছিলোঁ বাৰ্ষিক ৰাশিফল সম্পৰ্কে বাৰ্ষিক ৰাশিফল 2024 গতিকে এতিয়া মই মোটামুটি আপোনালোকক 12টা ৰাশিৰ 11টা ৰাশি দি দিলোঁ যদি চোৱা নাই সেইসকলে চাই ল'ব পাৰে মোৰ বাকি কেইটা ৰাশিফল চাব পাৰে বাকি ৰাশিফল দিয়া শেষ হৈছে গতিকে আজি মই এটা ৰাশিফল আছে সেইটো হল মীন ৰাশি শেষ যেটো আপোনাৰ গতিকে এই ৰাশিফলৰ বিশেষকৈ মীন ৰাশি এই বছৰটো 2024 বছৰটো কেনেকুৱা হ'ব পাৰে তাৰ সম্ভাৱ্য কিছু আভাস কাৰণ মই প্ৰত্যেকটা ৰাশিৰে আপোনালোকক সংখ্যাবে দিছো গটেখিনি কাটি কুটি ফেলে দিয়া গৈছে যিখিনি ইম্পৰ্টেন্ট মানুহ লাগে সেইখিনি বিষয়ে কৈছো গতিকে ভাল বেয়া কিছু গতিকে এতিয়া হ যে মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি যেনে কৈ আপোনাৰ ধনু ৰাশিৰ অধিপতি বৃহস্পতি আমাৰ বিশেষকৈ চাৰিটা গ্ৰহৰ বিশেষকৈ ৰবি চন্দ্ৰ ৰাহু কেতু এই কেটাৰ বাহিৰে বাকি প্ৰত্যেকটা গ্ৰহৰে দুটাকৈ স্থান আছে ৰাশি চক্ৰত আপোনালোকে নিশ্চয় গম পাইছে প্ৰত্যেকৰে আছে যেনেকৈ মংগলৰ আপোনাৰ মেঘ আৰু বৃশ্চিক ৰাশি ঠিক সেইদৰে শুক্ৰৰ আপোনাৰ বৃষ আৰু তুলা ৰাশি অধিপতি গ্ৰহ সেইদৰে মিথুন আৰু কন্যা বুধ ঠিক সেইদৰে বৃহস্পতিৰ আছে ধনু আৰু মীন ৰাশি শনিৰ আপোনাৰ মকৰ কুম্ভ ঠিক এইদৰে প্ৰত্যেকটা মোটামুটি এই কেটা গ্ৰহৰ মই কোৱা মতে এই কেৱল ৰবি চন্দ্ৰৰ এটা ঘৰ গতিকে ঠিক সেইমতে বিচাৰবিলাকো অলপ ইফাল সিফাল হৈ যাব পাৰে কাৰণ অৱস্থানলৈ স্থানলৈ ৰাখি লয় গতিকে মই ক'ব গৈছো যে এই মীন ৰাশিৰ বৃহস্পতি কথাহে কাৰণ ধনু ৰাশিৰ বৃহস্পতি গতিকে বৃহস্পতি ৰাশি ধনু ৰাশিৰ লগত তাৰ অধিপতি যদিও বৃহস্পতি তাৰ ফল আৰু মীন ৰাশিৰ বৃহস্পতি থকা ফল যে একে হ'ব হেতু নহয় কাৰণ ৰাশি অনুযায়ী ইফাল ইফাল হৈ যাব আপোনালোকে মিলাই চালে গম পাব এতিয়া মুখ্য কথা কি মই ক'ব বিচাৰিছো যে এই ৰাশিৰ অধিপতি বৃহস্পতি মীন ৰাশিৰ অধিপতি গ্ৰহ এই বছৰ 2024 চনৰ আৰম্ভণিতে আপোনাৰ নিজৰ ৰাশিৰ দ্বিতীয় স্থানত থাকিব নিজৰ ৰাশিৰ দ্বিতীয় স্থান মানে ধনস্থান তাৰ ফলত আপুনি সম্পদ আহৰণ কৰিব পাৰিব আপোনাৰ কৰ্ম জীৱনত আপোনাৰ অনুকূল থাকিব কৰ্মজীৱন আপোনাৰ অনুকূল থাকিব কিন্তু এই বৃহস্পতি ৰাশিৰ অধিপতি বৃহস্পতি মেৰ 1 তাৰিখৰ পিছত আপোনাৰ তৃতীয় ভাৱলৈ গতি কৰিব তৃতীয় ভাৱত যোৱা মানে আপোনাৰ মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈ যাব গতিকে আপোনাৰ তাৰ ফলত তৃতীয় ভাৱত থাকি আপোনাৰ ৰাশিৰ সপ্তম স্থান নৱম ভাৱ আৰু একাদশ ভাৱত দৃষ্টি দিব কাৰণ আপোনাৰ ৰাশিৰ প্ৰত্যেকটা ৰাশিৰে আপোনাৰ থাকে দৃষ্টি থাকে শনিৰ থাকে মংগলৰ আছে ঠিক সেইদৰে 2-3টা ৰাহুৰো আছে কেৱল সম্পূৰ্ণ পূৰ্ণ দৃষ্টি বিশেষকৈ ৰবি চন্দ্ৰ এইবিলাকৰ সমসপ্তমত বাকিবিলাকৰ দৃষ্টি সেইদৰে বুধৰো সমসপ্তমতে থাকে শুক্ৰৰ থাকে বাকি আপোনাৰ শনি মংগল আৰু বৃহস্পতি দৃষ্টি আৰু লাৰ ওপৰত ৰাহুৰ দৃষ্টি 2-3টা ঘৰত থাকে পূৰ্ণ দৃষ্টি সেইটো আপুনি নাযাওক গতে সেই ফালৰ পৰা তৃতীয় ভাৱত থকাৰ বাবে বৃহস্পতিৰ দৃষ্টি কিন্তু আপোনাৰ পৰিব ৰাশিৰ সপ্তম ঘৰত নৱম ভাৱত আৰু একাদশ ভাৱত যাৰ ফলত আপোনাৰ ব্যৱসায় আপোনাৰ বিবাহিত জীৱন সম্পৰ্ক উন্নত হ'ব
ভাগ্য আপোনাৰ মজবুত হ'ব, ধৰ্মীয় আগ্ৰহ বাঢ়িব আৰু বৃদ্ধি হ'ব। কিন্তু শনিদেৱ যি আপোনাৰ ৰাশিৰ একাদশ, শনিদেৱ বিশেষকৈ আপোনাৰ ৰাশি মই কৈছোঁ যে ৰাশি দুটাকৈ ঘৰ থাকে, আপোনাৰ বিশেষকৈ মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি। সেইফালৰ পৰা আপোনাৰ মীন ৰাশি হিচাপত এই দুটা ঘৰ, শনি থকা ঘৰ দুটা আপোনাৰ একাদশ আৰু দ্বাদশ ঘৰ পৰিছে। আৰু শনি কিন্তু আপোনাৰ এতিয়া বিশেষকৈ দ্বাদশ ঘৰত অৰ্থাৎ কুম্ভ ৰাশিত আছে। দ্বাদশ ঘৰ মই কৈছোঁ আগতে যে ষষ্ঠ ভাৱ, অষ্টম ভাৱ, দ্বাদশ ভাৱ আমাৰ স্বাভাৱিকতে তাৰ পৰাই আমাৰ ব্যয় ভাৱটো বিশেষকৈ বা অসুখ বিসুখ এইবিলাক বিচাৰ কৰা যায়। সেইফালৰ পৰা বিশেষকৈ যদি আপোনাৰ দ্বাদশ ঘৰত ব্যয় ভাৱত যদি গ্ৰহ থাকে আপোনাৰ ব্যয় বৃদ্ধি কৰে, সেই ব্যয়টো আপোনাৰ অসুখ বিসুখৰো হ'ব পাৰে, ধৰ্মস্থানৰো হ'ব পাৰে, ঠিক বিশেষ একো সেই নাই। যেনেকৈ ষষ্ঠ বা অষ্টম ভাৱত থাকিলে ক'ব পাৰি যে অসুখ বিসুখৰ কথা, কিন্তু আপোনাক এইফালৰ পৰা ব্যয়টো অকণমান ইফাল সিফাল হৈ যায়, বিশেষকৈ বিয়া ভাৱত থকাটো। গতিকে আপোনাৰ আৰু এই একাদশ আৰু দ্বাদশ ভাৱৰ অধিপতি শনি আপোনাৰ দ্বাদশ ভাৱত, ব্যয় ভাৱত গোটেই বছৰটো থাকিব। আগৰবিলাকে চালে গম পাব, মই কৈছোঁ যে এই বিশেষকৈ বাৰ্ষিক ৰাশিফলবিলাক মোটামুটি 4টা গ্ৰহৰ ওপৰত বেছি ডিপেণ্ড কৰে। সেই হ'ল শনি, বিশেষকৈ শনি, বৃহস্পতি, ৰাহু, কেতু। কাৰণ এইকেইটা গ্ৰহই আমাৰ দীঘলীয়াকৈ থাকে, বাকী তাৰ বাহিৰে বাকীবিলাক গ্ৰহ আপোনাৰ শ্বৰ্ট টাইমত থাকে। গতিকে সেইফালৰ পৰা শনি গোটেই বছৰ থকাৰ লগে লগে আপোনাৰ ব্যয়টো আপ ডাউন হৈ থাকিব, বিশেষকৈ কেতিয়াবা বৃদ্ধি হ'ব, কেতিয়াবা কমিব, ঠিক সেনেকুৱা কথা। আৰু আনফালে কথা হ'ল কি, যদি শনি আপোনাৰ দ্বাদশ ঘৰত থাকে তেতিয়া আপোনাৰ দূৰ যাত্ৰাও সম্ভৱ হৈ উঠে, দূৰণিবতীয়া ভ্ৰমণ থাকে। সেইকাৰণে এই বছৰটোত আপোনাৰ দূৰণিবতীয়া ভ্ৰমণৰ এটা সম্ভাৱনা থাকিব। আৰু আনফালে মীন ৰাশিৰ বৰ্ষাফল অনুযায়ী ৰাহু আপোনাৰ যিটো বাৰ্ষিক ৰাশিফল, গতিকে বাৰ্ষিক ৰাশিফল অনুযায়ী কিন্তু ৰাহু মই কৈছোঁ ৰাহু আপোনাৰ প্ৰথম জন্ম ৰাশিত থাকিব আৰু গোটেই বছৰ থাকিব। ৰাহু যেতিয়া জন্ম ৰাশিত থাকিব তাৰ সময় সপ্তমত কেতু থাকিব, এইটো ধৰা বন্ধা কথা। গতিকে সময় সপ্তম থকাত পাৰিবাৰিক সমস্যা কিছু আহিব পাৰে, যিহেতু সপ্তম ভাৱত থাকিল কেতু আৰু লগ্নত ভাৱনা ৰাশি, জন্ম ৰাশিত ৰাহু থকাৰ বাবে আপোনাৰ কিছু আহিব পাৰে, যিহেতু সপ্তম স্থানটো পতি বা পত্নী স্থান। গতিকে সেইফালৰ পৰা কেতু থকাত কাৰণে পাৰিবাৰিক অলপমান অৱস্থা অলপ সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই বছৰৰ আৰম্ভণিতে কিছু বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে কৈছোঁ, সেইসকলৰো অলপ প্ৰথম বাধা আহিব পাৰে। কাৰণ আমাৰ বৰ্তমান মংগল আৰু ৰবি আপোনাৰ সিহঁত বহি আছে, বিশেষকৈ দশম স্থানত বহি আছে মীন ৰাশিৰ, তাৰমানে ধনু ৰাশিত বহি আছে। গতিকে মংগলৰ দৃষ্টি পৰি আছে, পূৰ্ণ দৃষ্টি পৰি আছে পঞ্চম ভাৱত, কাৰণ মংগলৰ সপ্তম অষ্টম দুটাতে দৃষ্টি থাকে। গতিকে মংগলে দশম স্থানত থাকি আপোনাৰ পঞ্চম স্থানত দৃষ্টি দিয়াৰ কাৰণে কিছু মংগলে বাধাৰ সৃষ্টি কৰে, পঢ়া শুনা বা প্ৰেমৰ ক্ষেত্ৰতো হ'ব পাৰে, অলপ বাধাৰ সৃষ্টি হয়, যিহেতু পঞ্চম ভাৱ আমাৰ প্ৰেমৰো হয়, সন্তানৰ হয়, বিদ্যাৰো হয়, উচ্চ শিক্ষাৰ হয়। গতিকে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান প্ৰথম বিশেষকৈ ফাৰ্ষ্ট টাইমটো অকণমান আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু কথা হ'ল কি, আৰম্ভণিতে হ'লেও লাহে লাহে ই শেষলৈকে আপোনাৰ কমি যাব। ইয়াৰ মূল কাৰণটো হ'ল আপোনাৰ বৃহস্পতিৰ দৃষ্টি। বৃহস্পতিৰ কাৰণে আপোনাৰ বিশেষকৈ এইবিলাক আপোনাৰ কিছু কমি যাব। গতিকে তাৰ ফলত আপোনাৰ মেইন কথা হ'ল কি, মংগলত
থকাৰ বাবে শিক্ষাৰ্থীসকলৰ অলপ বাধা হ'লেও সেইবিলাক বাধা আপোনাৰ চাওক মংগল এটা ৰাশিত 45 দিন থাকে এই 45 দিন অলপ প্ৰভাৱ গতিকে বাকীখিনি সময়টো আৰু ভাল হ'ব এনেকুৱা কথা গতিকে কৈ দিছোঁ তথাপিতো আৰম্ভণিৰ ক্ষেত্ৰত অলপমান ইফাল আছে সেইকাৰণে মনত বিশ্বাস ভাৱ ৰাখি আত্মবিশ্বাস ৰাখি শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যদি মনোযোগ দিয়ে তেনেহ'লে সাফল্য আহিব ব্যৱসায়ীসকল এই বছৰটো ব্যৱসায়ীসকলৰ কিন্তু উত্থান পতন আছে কিয়নো সপ্তম স্থানত কেতুৰ ইয়াৰ কাৰণটো সপ্তম স্থানত কেতু গোটেই বছৰ থাকিব আমি সপ্তম স্থানৰ পৰা যেনেকৈ পত্নী স্থান বা প্ৰতিষ্ঠান হিচাপে বিচাৰ কৰোঁ আনহালে সেইবিলাকৰ আপোনাৰ ব্যৱসায় ক্ষেত্ৰতো সপ্তম স্থানৰ কথা আহি পৰে সপ্তম স্থানটোৱে ব্যৱসায়ক সূচায় পাৰ্টনাৰশ্বিপ বিজনেছক সূচায় গতিকে আপোনাৰ হেতুৰ কাৰণে কেতু থকাৰ কাৰণে ব্যৱসায়ীসকলৰেও বছৰটোৰ কিছু উত্থান পতন আহিব গতিকে এই কথা কিন্তু মুখ্য কথা হ'ল কি মে'ৰ 1 তাৰিখৰ পৰা বৃহস্পতি আপোনাৰ যেতিয়া আপোনাৰ তৃতীয় ভাৱলৈ যাব তেতিয়া তৃতীয় ভাৱৰ পৰা বৃহস্পতি কিন্তু আপোনাৰ এই স্থান সপ্তম স্থানত দৃষ্টি দিব ৰাশিৰ সপ্তম স্থানত কাৰণ বৃহস্পতিৰ পঞ্চম দৃষ্টি তেতিয়া আপোনাৰ সপ্তম স্থানত পৰিব 1 তাৰিখৰ পিছত মে'ৰ তেতিয়া আপোনাৰ এই যি কেতুৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো আপোনালোকৰ কম হ'ব যেহেতু বৃহস্পতি গুৰু যেটো দেৱগুৰু সেইফালৰ পৰা আপোনালোকে মে'ৰ 1 তাৰিখৰ পিছৰ পৰা কিছু হ'লেও সকাহ পাব এই অৱয়সত ক'ব পাৰি যে আপোনালোকৰ ৰাশিৰ বাৰ্ষিক ফল হিচাপে ইয়াকে ক'ব পাৰি গোটেই বছৰ জাতক জাতিকা বিশেষকৈ তাৰ পৰা ক'ব পাৰি যে গোটেই চাই মেলি যে এই বছৰটো মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনটো কিছু উত্থান পতনৰ মাজেৰে আগবাঢ়ি থাকিব ব্যৱসায় আৰু কৰ্ম জীৱনৰ ক্ষেত্ৰত নিজস্ব প্ৰচেষ্টাৰ দ্বাৰাহে সাফল্য লাভ কৰিব পাৰিব নিজৰ চেষ্টাটো থাকি লাগিব এইবাৰ মীন ৰাশিৰ কিন্তু তাৰ লগত মই আপোনালোকক এটা কথা কওঁ যে আমাৰ জ্যোতিষত এই ৰাশিফল বিচাৰৰ লগে লগে প্ৰত্যেক বছৰে প্ৰত্যেকটা ৰাশিৰ একোটা শুভ মাহ থাকে এই শুভ মাহটো বিশেষকৈ বাকী ক্ষেত্ৰত মই কোৱা নহ'ল মই মীন ৰাশিৰ শুভ মাহটো কৈ দিছোঁ আপোনালোকৰ যে ভাগ্যশালী মাহ বুলি এটা মাহ থাকে এই 12টা মাহ এটা প্ৰত্যেক ৰাশিৰে থাকে আচলতে গতিকে এইফালৰ পৰা এইবাৰ মীন ৰাশিৰ ভাগ্যশালী মাহটো হৈছে মাৰ্চ মাহ আপোনালোকৰ মাৰ্চ মাহটো খুব ভাল হ'ব মীন ৰাশিসকলৰ কাৰণে আৰু এই সময়ত আপোনালোকে মনত কিন্তু পজিটিভ এনাৰ্জি লাভ কৰিব নিজৰ লক্ষ্য অৰ্জন সফল হ'ব আৰ্থিক উন্নতিৰ লগতে সামাজিক সম্পৰ্ক বাঢ়িব গতিকে আপোনালোকে গম পালে যে মীন ৰাশিৰ বাৰ্ষিক যিটো লাকি মাহ বুলি কয় এই লাকি মাহটো কিন্তু আপোনালোকৰ মাৰ্চ মাহত পৰিছে এইবাৰ মীন ৰাশিৰ গতিকে মাৰ্চ মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হিচাপে পৰিগণিত হ'ব এই সময়খিনিত আপোনাৰ যিকোনো কামত সফল হ'ব আৰু আপোনাৰ সামাজিক মৰ্যাদাও বাঢ়িব বিশেষকৈ মাৰ্চ মাহটো এইখিনি আছিল মীন ৰাশিৰ বিষয়ে ক'বলগীয়া বিষয়বস্তু গতিকে আপোনালোকে যদি কিবা সুধিব লগা আছে সুধিব কমেণ্ট কৰি যিখিনি পাৰোঁ মই এনচাৰ দিম কাৰণ মই গোটেইখিনি যিহেতু দিয়া নাই যদি কাৰোবাৰ কিবা যদি সুধিব খোজে কাৰণ বাৰ্ষিক ৰাশিফলবোৰতে আপোনালোকে ইয়াৰ মাজত বহুতটা ভাগ আছেনে নাই ইয়াত আপোনাৰ প্ৰেমৰ কথা আছে পাৰিবাৰিকৰ কথা আছে শিক্ষাৰ ক্ষেত্ৰৰ কথা আছে ব্যৱসায়ৰ কথা আছে গতিকে এনেকুৱাকৈ বিভিন্ন থাকে ছেপাৰেট ফল থাকে গতিকে সেইবিলাক গোটেইখিনি ক'ব গ'লে আপোনাৰ ভিডিঅ' গৈ ইফালে আপোনাৰ সম্ভৱপৰে নহয় এৰিছোঁ যিসকলে নতুনকৈ চাই আছে
সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। মইতো ক'লোৱে আপোনালোকৰ সুধিব লগা আছে যদি সুধিব পাৰে, তলত কমেণ্টছ কৰি সুধিব। আৰু তাৰ লগত মই মোৰ নাম্বাৰটো কৈ আছিল বহুতে, নাম্বাৰটো মই দি দিছোঁ, পাই যাব তাত মোক। কিন্তু কথা হ'ল আপোনালোকে মোৰ নাম্বাৰ দিলেও মোক কিন্তু আপোনালোকে কণ্টেক্ট কৰিব বিচাৰিলে গধূলি সময়তহে কৰিব, বিশেষকৈ 5টাৰ পিছতহে পাব। বিশেষকৈ আবেলি 5টাৰ পৰা 8টাৰ ভিতৰত যদি ফোন কৰে তেতিয়াহ'লে পাব। তাৰ আগত দিনৰ ভাগত নকৰাই ভাল, কৈ দিছোঁ। যদি কাৰোবাৰ ইম্পৰ্টেঞ্চ থাকে মই নাম্বাৰটো মোৰ দি দিছোঁ, কণ্টেক্ট নাম্বাৰটো। আপোনালোকে আবেলি 5টাৰ পৰা পাই যাব, বিশেষকৈ 8টাৰ ভিতৰত আবেলি। এৰিছোঁ, সকলোৰে মংগল হওক, ভালে থাকক। আহিব মানে চলি থকা বছৰটো 2024 চনটো সকলো ৰাশিৰ জাতক জাতিকাৰ কাৰণে শুভ হওক, সকলোৰে মনৰ আশা পূৰ হওক, আগবাঢ়ি যাওক। সুখে দুখে আমাৰ জীৱন, গতিকে কেতিয়াবা সুখ আহিব, কেতিয়াবা দুখ থাকিব। শুভ হওক।